অন আছে সোধা কিবা কামলা। আচ্ছা ভাইটি, তুমি কামলাৰ ভাও লৈছা, বৰ ভাল কথা। তোমাৰ নামটো কোৱাচোন। মোৰ নামটো হলা শ্ৰী যোগেশ কলিতা। যোগেশ কলিতা, তুমি কি কাম কৰা? মই হাজিৰা কামলাই কৰোঁ। হাজিৰাটো কৰা, কি কাম কৰা? হাল বোৱা, জংঘল চাফা কৰা, ঘৰ বনোৱা, বেৰা দিয়া? মই চব কাৰণে জানো। যে এতিয়া বাৰিষাৰ কালত পথাৰৰ কাম কৰোঁ, খৰালি কালত এই ঘৰৰ বেৰা চেৰা এইবিলাক কাম কৰোঁ। বেৰাৰ কামো কৰা, খেতিৰ কামো কৰা? খেতিৰ কামো কৰোঁ, হালো মাৰোঁ। হাল মাৰা নে হাল বোৱা? হাল বওঁ। হালটো মাৰিব নোৱাৰি, হাল বাইহে। আচ্ছা, ধান খেতিৰ কাৰণে হাল বোৱা? ধান খেতিৰ কাৰণে বওঁ। ধান খেতি কৰিলে যিটো বাৰিষা ধান খেতি কৰা যায়, কেইচাহ হাল বোৱাৰ পিছত ধান খেতিৰ উপযোগী হয়? মই 3 চাহ হাল বওঁ। 3 চাহ? 3 চাহত পাক্কা হয়? হয়। নহয় নেকি? আমি আগতে অলপ হালটো আকচা মাৰি থওঁ। একচাহ বোৱাৰ পিছত সেইটো কি বুলি কয়? একচাহ হাল বোৱাৰ পিছত সেই মাটিডৰা কি বুলি কয়? হাল বোৱা বুলি কয় নেকি? 2 চাহ বোৱাৰ পিছত কি বুলি কয়? 2 চাহ বোৱাৰ পিছত আচ্ছা, পাহৰিছা? আচ্ছা, হাল বোৱাৰ পিছত তাতে ভুঁই ৰুৱে, ধান খেতি কৰে। কিমান ইঞ্চি দূৰত মানে একোটা গছ মানে ৰোপণ কৰা হয়? তুমি যিহেতু তাৰমানে খেতি কৰা, এইটোতো জানিব লাগিব। এইটো 1 ইঞ্চি 1 ইঞ্চি। 1 ইঞ্চি? 1 ইঞ্চি হ'লে চা কিমান দূৰ হ'ব? এইখিনি ইঞ্চি, এইখিনি চোৱা 1 ইঞ্চি। 1 ইঞ্চি দূৰত ধান খেতি কৰা ক'ত দেখা পাইছা তুমি? মই ইনকে আৰু নহয়, হোৱা নাই খেতি। ধান খেতি মিনিমাম 1 ফুটতকৈও বেছি দূৰত্ব থাকিব লাগে, তেতিয়াহে সি সজীৱ হৈ উঠে। 1 ইঞ্চি বুলি ক'লে সেইটো কঠীয়াৰহে, মানে কঠীয়াত পৰিব। সি বৃদ্ধি পায়, গজালি মেলি আকৌ মানে ইটো গছ আৰু সিটো গছ লগালগি হ'ব, গতিকে সেইটো কঠীয়াৰ নিচিনা হ'ব, সেইটো ধান খেতিত পৰিণত নহয়। আচ্ছা, এইটো ধান খেতিৰ বিষয়ে কৰিলোঁ। আচ্ছা, বেলেগ খেতি আৰু খেতি কি কৰা? মই চব খেতিয়ে কৰোঁ। মই একো কাম নকৰোঁ, চব কামেই কৰোঁ। বেহাৰৰ খেতি, আলুৰ খেতি, শাক পাচলিৰ খেতি, লাওৰ খেতি। আমাৰ অইন বিচাৰক মহোদয় আছে, তেখেতে কিছু সুধিব। তুমি অভিনয়টো আছিল তোমাৰ কামলাৰ ভাও। কামলাৰ পৰা তুমি এতিয়া যাই শেষত খেতিয়কহে হোৱা যেন লাগিল। মানে চব খেতি কৰোঁ। তোমাৰ অভিনয়টো কামলাৰ ভাও, মানে যিটো মজুৰি কৰে মানুহে, হয়। তুমি কিয় এনেকুৱা তোমাৰ এটা কয় যে তুমি কামলা মানে যিটো বৃত্তি, মজুৰি কৰা বা হাজিৰা কৰা যিটো বৃত্তি, তুমি এইটো কিয় কৰিবলগীয়া হ'ল? তুমি ভাল পাই কৰিলা না তুমি বাধ্য হৈ কৰিলা এই কামটো? কিয় পঢ়া শুনা বা অন্য বৃত্তি তুমি কিয় পচন্দ মানে বাছি নললা? মোৰ ভাগ্যৰ কাৰণে কৰিব লগা হৈছে। তাৰমানে অৱস্থা আগত বেয়া হৈ গ'ল নাই? বয়া। শিক্ষা তোমাৰ কি পঢ়া শুনা তুমি যত্ন কৰা নাছিলা নেকি? মই পঢ়া শুনা ইমান ঠিক নহয়। তাৰে পিছত মোৰ ল'ৰা আছে, ল'ৰাই চাকৰি কৰে। ল'ৰাই চাকৰি কৰিলে তাৰে পিছত ল'ৰাই বোৱাৰীক লৈ গুৱাহাটীত গ'ল। তেতিয়া মোক আৰু নিবিচাৰিলা ঠাৰে মই এতিয়া বাধ্যত পৰি কাম কাজ খেতি বাতি কৰোঁ। ঠিকে আছে, তেতিয়াহ'লে বুঢ়ীটোক লৈ তুমি এনেকৈ চলি আছা আৰু? এনেকৈ চলি আছোঁ। চৰকাৰী ঘৰ পাইছোঁ এটা। তেতিয়াহ'লে তোমাৰ ইনকে থাকোঁ দুটাই। হ'ব, মানে বুঢ়ী আছে তাৰমানে? আছে। হ'ব, কৰ্ম কৰি উপাৰ্জন কৰি সেই টকাৰে জীৱন চলালে বেছি সুখী হয়। বাৰু ঠিকে আছে তোমাৰ। তুমি
এতিয়া যাব পৰা নাই আৰু ৰ'বা। আমাৰ যেটা প্ৰয়োজন হ'ব আমি বিচাৰিম কাম কৰাৰ কাৰণে মাতিম মাতিলেতো পাম না পাব। আচ্ছা ঘৰ ক'তনো মোৰ ঘৰ বৰিগা ডঙাৰ। বৰিগাডঙত না তাতে কি বুলি সুধিলি পাম নামটো পাৰিলো না কিবা অলপ আগতে কিবা কোৱান পালো কিবা কলিতা কি এই যোগেশ কলিতা। যোগেশ কলিতা তাৰমানে কাডাঙাৰ কোনটো চবা কাডাঙাৰ পূবে। পুৱে উম। আচ্ছা পুৱে 80 তলৰ পিনে নেকি 80 তলত সুধিলি কাবাক পাম বৰিগা ডঙাৰ। বৰিগাডঙত উম। আচ্ছা তাতে সুধি যাই থাকিম যোগেশ কলিতা এই কাম কৰে যে যোগেশ কলিতা ঘৰ কোনটো তেওঁক লাগছিল অলপ কাম কৰিব লগা আছিল সেনেকে সুধিলি পাম না আৰু এনেকে সুধিলেও মোৰ নাম পেৰা বুলি ক'লেও হ'ব। পেৰা মোৰ নাম পেৰা তাৰমানে দুটা। দুটা পেৰাও নামটো না উম। ভাতৰ কাঁহী তাৰমানে মাৰি দিব পাৰি ন কাঁহী ভাত খাওঁ নেকি নহয় মোক চবে পেৰা বুলিয়ে মাতে। আচ্ছা আচ্ছা পেৰা বুলি ক'লে চবে চিনি পায় না আচ্ছা আমাৰ যেতিয়া দৰকাৰ হ'ব তেতিয়া বিচাৰিম না বাৰু এতিয়া পিতাইহে অ' যোগেশ হা তাৰমানে তুমি পেৰা বুলি মাতিলেহে গম পাওঁ অ' পেৰা এই ল'ৰাটোৱে গুৱাহাটীত কি কৰে ল'ৰাটো গুৱাহাটীত মাষ্টৰ। সেই হিচাপেতো তেওঁ তোমাক খবৰ নলকে থাকিব নালাগিছিল ফোন নাম্বাৰ আছে যদি দিবাচোন আমি ফোন কৰিম তেওঁক তোমাক কিয় নাচয় নহয় এইটোতো ভুল কথা কৈছে তেওঁ নহয় ঠিক আছে তুমি ফোন নম্বৰটো মোক দিবা আমি ফোন নম্বৰটো নাই ইটাই দিবা ইটাই ঠিক আছে ফোন নম্বৰটো লেখাচোন প্ৰলয় দে কওক এনেই লেখা কোৱা 99 36 21 08 24 ঠিকে আছে আমি ফোন কৰিম ন ফোন কৰি তেওঁক ক'ম তোমাক কিয় নাচয় এই বয়সত এইটো বেয়া কথা হৈছে নহয় এইটো বেয়া কথা হৈছে ঠিক আছে তুমি ভাল এটা মেছেজ লৈ আহিছা ঠিক আছে যোৱা পিছত দৰকাৰ হ'লে কিবা যোগাযোগ কৰিম যাওঁ ন আজি তাতে কৰিবা কাম আজি বলোহঁতৰ ঘৰত কৰিম বলোতে তাতে যাওঁতে দেৰি হৈছে 8:30 বাজি গেল কেতিয়াবা যাওঁ পশ্চিমেৰে সিফালে দি যোৱা বলথেৰ ঘৰ সিফালে আমাৰ কামলাৰ ভাল হোৱা প্ৰতিযোগীগৰাকীক ধন্যবাদ জনাইছোঁ